Hello everyone. আজিৰ ক্লাছত আমি শিকিম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আৰু ক্লাছটো আৰম্ভ কৰাৰ আগত ফাৰ্ষ্ট আমি 5টা শব্দ অৰ্থ শিকি লওঁ। আজি ইংলিছ ৱৰ্ডৰ 5টাৰ ফাৰ্ষ্ট নম্বৰ 1 হ'ব এঘাষ্ট, AGHAST। এঘাষ্ট মানে কিনো সেইটো জানো। এতিয়া এঘাষ্ট মানে কি হয়? এক্সট্ৰিম ছাৰপ্ৰাইজ, মানে ছাৰপ্ৰাইজ এনেকুৱা এইটো ছাৰপ্ৰাইজ নহয় একদম হেপিনেছ যিটো ছাৰপ্ৰাইজ সেইটো নহয়। মানে এনেকুৱা হৈ গ'ল, ধৰি লোৱা তুমি গেছত ধৰি লোৱা গাখীৰ গৰম কৰিব দিছা আৰু গাখীৰ গৰম কৰি তুমি ধৰি লোৱা ক'ৰবাত ফুৰিব গুচি গ'লা, তাৰপিছত তুমি পাহৰি গ'লা সেই বস্তুটো, আহি পেলাই তুমি একদম ছাৰপ্ৰাইজ হৈ গ'লা। মানে এনেকুৱা কি গেছৰ গোটেই গাখীৰ শুহি পেলাই গোটেই গেছতে একদম বিয়পি গ'ল, তুমি আহি পেলাই একদম মুখখন কি হৈ গ'ল সেনেকুৱা টাইপৰ, সেইটো ছাৰপ্ৰাইজৰ কথা কৈছে। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, filled with extreme surprise. Filled with extreme surprise. এইটো নেক্সট 2 নম্বৰত চাওঁ। ফ্লেভাৰঘাষ্ট, FLABBERGAST, ফ্লেভাৰঘাষ্ট, এইটো এ হয়। ফ্লেভাৰঘাষ্ট মানে কি চোৱা, ফ্লেভাৰঘাষ্ট মানেও সেই চেম এক্সট্ৰিম ছাৰপ্ৰাইজ। এতিয়া ডাম্বফাউণ্ডেড মানে কি সেইটো চাবা, DUMBFOUNDED, ডাম্বফাউণ্ডেড মানে কি চাবা। তো ডাম্বফাউণ্ডেড মানেও তোমাৰ কি হৈছে, এক্সট্ৰিম ছাৰপ্ৰাইজ। এইকেইটা তোমালোকক মই চিনোনিম দিছোঁ। 4 নম্বৰ চাবা, হিলেৰিয়াছ, তো এই হিলেৰিয়াছ মানে কি জানানে, ধৰি লোৱা এনেকুৱা তোমাৰ লগৰ এজনে এনেকুৱা এটা কথা কৈ দিলে, মানে বহুত মানে ফানি টাইপৰ কথা কৈছে, কিন্তু সেই ফানি কথাটো অলপমান তুমি অকৱাৰ্ড ভাৱ এটাও আহিছে, মানে ফানিটো হয় বাট হিলেৰিয়াছ জ'ক, মানে যিটোক আমি এনে চ' ফানি বুলি কয়। ফানি জ'ক বুলি ক'লে নৰ্মেল ফানি, বাট হিলেৰিয়াছ যেতিয়া তুমি ক'বা নহয় তাত ফান থাকিব, বাট অলপমান অকৱাৰ্ড টাইপৰ এটা ফিলিং আহে, মানে হিলেৰিয়াছ সেই বস্তুটো। ইয়াত আমি লিখিব পাৰিম এক্সট্ৰিমলি ফানি। Extremely funny. The next sound, 5 number. Stupendous. STUPENDOUS. Stupendous মানে কি জানানে, আউটষ্টেণ্ডিং, মানে ভেৰি ইমপ্ৰেছিভ বা এট্ৰেক্টিভ। ইয়াত মই এনেকৈ লিখিব পাৰোঁ, ভেৰি ইমপ্ৰেছিভ and attractive. এই বস্তুটো। তো আজিৰ ক্লাছত এই 5টা শব্দ অৰ্থ তোমালোকক দেখালোঁ। এইকেইটা ইম্পৰ্টেণ্ট, তোমালোকে মুখস্থ কৰি ল'বা আৰু সদায় নিয়মীয়াভাৱে ডেইলি এনেতো 16টা মুখস্থ কৰিব লাগে। মোৰ ফালৰ পৰা তোমালোকক 5টা দিছোঁ। বাকীখিনি তোমালোকে কোনোবা বুকছ হৈ গ'ল বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ যিখিনি চিনোনিম এণ্টনিম আছে তাৰ পৰা তোমালোকে চাব পাৰিবা। আজি ক্লাছটো ষ্টাৰ্ট কৰোঁ।
আজি হ'ব তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ফাৰ্ষ্ট ক্লাছ। তো এবাৰ ৰিকেপ কৰি দিলোঁ আমি, ৰিকেপ কৰোঁ কি কি শিকিলোঁ। চোৱা, হিষ্ট্ৰীক আমি জানিছিলোঁ তিনিটা ভাগত ভাগ কৰে। এটা তোমাৰ প্ৰি হিষ্ট্ৰী, টাইম ফ্ৰেমটো কি আছিলে তোমাৰ, টোটেল টাইম ফ্ৰেমটো 10 লাখৰ পৰা তোমাৰ 3000, এইটো টাইম ফ্ৰেম আছিলে বি চি। আৰু ইয়াক তোমাৰ কি কোৱা গৈছিলে, ষ্টোন এজ বুলি কোৱা গৈছিলে, ষ্টোন এজ। তাৰপিছত আৰু এটা ভাগত ভাগ কৰিছিলোঁ, সেইটো হৈছে তোমাৰ প্ৰটো হিষ্ট্ৰী, আৰু ইয়াৰ টাইম ফ্ৰেমটো কি হ'ব, 3300 পৰা তোমাৰ 1750 বি চি, এইটো। ঠিক আছে, আমি এক্সামৰ কাৰণে কি পঢ়িব লাগে, প্ৰটো হিষ্ট্ৰীৰ কাৰণে আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো ইম্পৰ্টেণ্ট। হিন্দু সভ্যতা তোমালোকে পাইছিলা আগৰ সৰু ক্লাছবিলাকত। তো প্ৰটো হিষ্ট্ৰী হৈ গ'ল। নেক্সট থাৰ্ড কি আছিলে তোমাৰ, হিষ্টৰিক পিৰিয়ড, হিষ্টৰিক পিৰিয়ড। এইটো ক'ৰ পৰা ষ্টাৰ্ট হয়, তোমাৰ 1500 বি চিৰ পৰা ষ্টাৰ্ট হয় প্ৰেজেণ্টত যিমানবোৰ মানে ঘটিত হৈ আছে সেইখিনিতো এটা টাইমত হিষ্ট্ৰী হ'ব। তো গোটেইখিনি তোমাৰ কি হ'ব, হিষ্টৰিক পিৰিয়ড হ'ব। তো আমি ক'ৰ পৰা ষ্টাৰ্ট কৰোঁ হিষ্টৰিক পিৰিয়ড, তোমাৰ ভেদিক পিৰিয়ড, ভেদিক পিৰিয়ড। আৰু এইখিনিৰ পৰাই তোমাৰ কি হয়, আমাৰ ইণ্ডিয়ান হিষ্ট্ৰী প্ৰপাৰলি ষ্টাৰ্ট হয়। ইণ্ডিয়ান হিষ্ট্ৰী ষ্টাৰ্ট ফ্ৰম হিয়াৰ, starts from here। ঠিক আছে, তো আজি আমি প্ৰটো হিষ্ট্ৰী শিকিম। এতিয়া চোৱা, প্ৰটো হিষ্ট্ৰীৰ টাইমত ৱৰ্ল্ডত কি হৈ আছিলে সেইটো চাবা। এইটো আমি টাইম ফ্ৰেমটো কি কৰিম, প্ৰটো হিষ্ট্ৰী। এইখিনি টাইমত ৱৰ্ল্ডত কি চলি আছিলে জানানে, ৱৰ্ল্ডত কেৱল আমি 4টা চিভিলাইজেশ্যন পাইছোঁ। আচ্ছা, চিভিলাইজেশ্যন মানেনো কি, হোৱাট ইজ চিভিলাইজেশ্যন, চিভিলাইজেশ্যন মানে কি? তো চিভিলাইজেশ্যন মানে কি জানানে, ধৰি লোৱা এটা বহুত ডাঙৰ তোমাৰ এইখিনি ধৰি লোৱা লেণ্ড হয়, লেণ্ড। ঠিক আছে, তো ইয়াৰ মানুহবিলাক কি কৰিছে, এইখিনিতে বসবাস কৰিছে, ইয়াতে তোমাৰ এগ্ৰিকালচাৰ কৰিছে, ইয়াতেই চব উৎপাদন হৈছে, আৰু ইয়াতে মানুহবোৰ কি হৈছে, মৃত্যু হৈ গৈছে। তো ইয়াৰ কাষত আৰু এটা ছাপ'জ ডাঙৰ লেণ্ড এৰিয়া আছে, তো ইয়াতেও ছাপ'জ যিমানবোৰ মানুহ আছিলে সিহঁতে ইয়াতে শস্য উৎপাদন কৰিছে, সিহঁতে নিজৰ মতে আছে, মানে বাহিৰৰ লগত একো কানেকশ্যন নাই। ঠিক আছে, বাহিৰৰ লগত ছাপ'জ একো কানেকশ্যন নাই, বা কানেকশ্যন আছে যদিও তোমাৰ লিমিটেড আছে, বহুত লিমিটেড। তো এই ডাঙৰ এৰিয়াটোক তোমাৰ এটা চিভিলাইজেশ্যন বুলি ক'ব পাৰি। তো তেনেকুৱা আমাৰ ৱৰ্ল্ডত কি চলি আছিলে সেইখিনি টাইমত, প্ৰটো হিষ্ট্ৰী টাইমত তোমাৰ ফাৰ্ষ্ট যিটো চিভিলাইজেশ্যন 4টাৰ ভিতৰত আমাৰ ক'ব পাৰোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ঠিক আছে, এই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো ক'ত আছে জানানে, সেইটো তোমাৰ যিহেতু এইখিনি টাইপত আমাৰ ইণ্ডিয়া পাকিস্তান এনেকুৱা একো কাণ্ট্ৰি নাছিলে, তো এইটো আমাৰ বৰ্তমান যিটো ইণ্ডিয়া আৰু পাকিস্তান, তাতে এটা ৰিভাৰ আছে ইণ্ডাছ, এই ইণ্ডাছ ৰিভাৰৰ ওচৰতে, মানে ইণ্ডাছ ৰিভাৰৰ বেচিনতে তোমাৰ কি আছিলে, এটা চিভিলাইজেশ্যন আছিলে, আৰু তাৰ নাম আমি কি কৈছিলোঁ, ইণ্ডাছ ভেলী চিভিলাইজেশ্যন। ঠিক আছে, বৰ্তমান আৰু তুমি ক'ব পাৰা ইণ্ডিয়া আৰু পাকিস্তান দুইটা এৰিয়া কভাৰ কৰে, পাকিস্তানত আধা আৰু ইণ্ডিয়াত আধা, সেইটো বুজি পালা। তাৰপিছত ৱৰ্ল্ডত আৰু কি চিভিলাইজেশ্যন চলি আছিলে, মেচ'পটেমিয়া, মেচ'পটেমিয়া, মেচ'পটেমিয়া চিভিলাইজেশ্যন এটা চলি আছিলে। এই চিভিলাইজেশ্যনটো তোমাৰ ক'ত আছিলে জানা, এইটো আছিলে তোমাৰ ইৰাকত আছিলে, ইৰাক।
আৰু কোনটো ৰিভাৰৰ ওচৰত আছিলে টিগ্ৰিছ নিয়াৰ টিগ্ৰিছ ৰিভাৰ তাৰপিছত আৰু দুটা চিভিলাইজেশ্যন আছে সেইটো হৈছে তোমাৰ ইজিপ্টিয়ান চিভিলাইজেশ্যন ইয়াত মই ইজিপ্ট বুলি লিখিছোঁ ইজিপ্ট চিভিলাইজেশ্যন এইটো জানিবাই ইজিপ্ট ক'ত আছে তোমাৰ আফ্ৰিকাত আছে আফ্ৰিকা আৰু কোনখন ৰিভাৰৰ ওচৰত আছিলে এই চিভিলাইজেশ্যনটো নাইল ৰিভাৰ আৰু যিটো আমাৰ ফ'ৰ্থ চিভিলাইজেশ্যন আছিলে সেইটো হৈছে তোমাৰ চাইনাত আছিলে তো আমি ইয়াক ক'ব পাৰোঁ চাইনা চিভিলাইজেশ্যন এইটো জানিবাই এইটো ক'ত থাকিব চিভিলাইজেশ্যন যিহেতু চাইনা নাম পৰিছে চাইনাত থাকিব আৰু কোনখন ৰিভাৰৰ ওচৰত আছিলে চাইনাৰ এখন ফেমাছ ৰিভাৰ আছে তাৰ নাম হুৱাংহো ৰিভাৰ বুলি কয় হুৱাংহো ৰিভাৰ আৰু এই ৰিভাৰখনক আন এটা নামেৰেও জনা যায় যাক আমি ক'ব পাৰোঁ য়েল্লো ৰিভাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা তোমালোকে এই চাৰিটা চিভিলাইজেশ্যন মনত ৰাখিবা আৰু কোনটো জাগাত আছে তাৰ মানে আৰু কোনখন ৰিভাৰৰ ওচৰত আছে সেইকেইটা ইম্পৰ্টেণ্ট বেছি ডিটেইলছত যাব নালাগে চাইনা চিভিলাইজেশ্যনত কেনেকুৱা হৈছিল কি হৈছিল সেইবোৰ খালি মনত ৰাখিবা কি সেইখিনি টাইমত ৱৰ্ল্ডত কেৱল চাৰিটা চিভিলাইজেশ্যন চলি আছিলে আৰু সেই চাৰিটা চিভিলাইজেশ্যনৰ কোনখন ৰিভাৰৰ ওচৰত আছিলে সেই বস্তুটো মনত ৰাখিব লাগিব এতিয়া আমি এক্সামৰ ফালৰ পৰা কোনটো চিভিলাইজেশ্যন পঢ়িব লাগিব ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এতিয়া ষ্টাৰ্ট কৰোঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন এই বস্তুটো চাবা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো টাইম ফ্ৰেম আছিলে প্ৰটো হিষ্ট্ৰীৰ টাইম ফ্ৰেম সেইটো 3300 পৰা তোমাৰ 1750 বুলি ধৰা যায় এতিয়া চাবা কিছুমান কিতাপত এইটো কয় 2500 পৰা তোমাৰ 1750 এইটো কি জানানে এইটো হৈছে তোমাৰ কাৰ্বন ডেটিঙত যিটো পাইছে কাৰ্বন ডেটিং বুলি এটা হেৰি আছে পৰীক্ষা আছে সেই পৰীক্ষাটো কৰিলে কি হয় জানানে তাৰ যিবোৰ আমি এভিডেঞ্চ পাইছোঁ যিবোৰ মানে ধৰি লোৱা তোমাৰ টুলছবোৰ পাইছোঁ সেই টুলছবোৰ বা পাথৰবোৰ সেই কাৰ্বন ডেটিং মেথডেৰে যদি পৰীক্ষা কৰা যায় তেতিয়া কি হয় সেই টুলছটো কিমান বছৰ পুৰণা তাৰ এজটো উলিয়াই দিয়ে এজ উলিয়াই দিয়াৰ লগে লগে আমি কি পালোঁ তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টুলছবোৰ বা সঁজুলিবোৰ তো তাৰ বয়স কিমান আজিৰ পৰা 2500 বছৰ পুৰণা 2500 পৰা 1750 বছৰ পুৰণা এইবোৰ কি হয় চব বিচি হয় ঠিক আছে এই গোটেইবিলাক তোমাৰ কি হয় বিচিত মই কৈ আছোঁ এতিয়া আমি এডিলৈ অহা নাই চব বিচি ঠিক আছে তো দুইটা শুদ্ধ হয় তোমালোকে যিটো কুৱেশ্যন পেপাৰত দুইটা কেতিয়াও নিদিয়ে যিকোনো এটা দিব পাৰে তো যিটো দিয়ে সেইটো টিক মাৰ্ক কৰিলে হ'ব তো ফাৰ্ষ্ট চাবা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ টাউন প্লেনিং কেনেকুৱা আছিলে চাবা অ'কে টাউন প্লেনিং চোৱাৰ আগত প্ৰথমতে ইয়াক আমি কি নামেৰে জানো সেইটো চাবা ইয়াক এতিয়াৰ পৰা মই IVC বুলি লিখিম ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তো ইয়াক আমি কি নামেৰে ক'ব পাৰোঁ এক নম্বৰতেতো আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যন বুলি ক'ব পাৰোঁ এইটো চবেই জানা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন দুই নম্বৰতে ইয়াক আমি কি বুলি ক'ব পাৰোঁ হাৰাপ্পা চিভিলাইজেশ্যন হাৰাপ্পা চিভিলাইজেশ্যন 3 নম্বৰতে ইয়াক আমি কি বুলি ক'ব পাৰোঁ
ব্ৰঞ্জ এজ ব্ৰঞ্জ এজ বুলি ক'ব পাৰোঁ ঠিক আছে ব্ৰঞ্জ এজৰ টাইমত যদি কয় তেতিয়া তুমি কোনটো বুজিবা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা কোৱা গৈছে ঠিক আছে এতিয়া ব্ৰঞ্জ এজ বুলি কিয় কয় গম পোৱা নে তোমালোকক মই প্ৰিভিয়াছ ক্লাছবিলাকত শিকাইছিলোঁ যেতিয়া ষ্টোন এজ পঢ়াইছিলোঁ আমাৰ নিঅ'লিথিকৰ পিছত আৰু এটা তোমাৰ পিৰিয়ড আহে যাক আমি চেলকলিথিক বুলি কওঁ ইয়াতে কি হৈছিলে জানানে চেলকলিথিক পিৰিয়ডত তোমাৰ কপাৰ ডিস্কভাৰ হৈ গৈছিলে সেইখিনি টাইমত কপাৰৰ কি হৈছিলে ডিস্কভাৰ হৈ গৈছিলে এই ব্ৰঞ্জটো ছায়েন্সৰ ষ্টুডেণ্টখিনি জানিবা চাগে ব্ৰঞ্জটো কিহেৰে তৈয়াৰ কৰিব পাৰি কপাৰ আৰু টিন মিক্স কৰি পেলাই কপাৰ প্লাছ টিন যদি মিক্স কৰা তেতিয়া তোমাৰ কি হয় ব্ৰঞ্জ হয় মানে আই ভি চিত তেতিয়া বুজি পোৱা হৈছিলে কি আমি কি কৰিব পাৰোঁ কপাৰ আৰু টিন মিক্স কৰি পেলাই ব্ৰঞ্জ মানে ব্ৰঞ্জটো আমি তৈয়াৰ কৰিব পাৰোঁ আৰু এই যিহেতু সেইখিনি টাইমত ব্ৰঞ্জৰ ব্যৱহাৰ বেছি হৈছিলে সেইকাৰণে ইয়াক আমি কি ক'ব পাৰোঁ ব্ৰঞ্জ এজ বুলিও ক'ব পাৰোঁ এইখিনিলৈ বুজি পালা এতিয়া ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানে আমি কি নামেৰে আৰু ক'ব পাৰোঁ তো এক্সামত যদি কেতিয়াবা ব্ৰঞ্জ এজ বুলি কৈ দিয়ে তো তুমি কনফিউজ নহ'বা চিধা তুমি কি বুজিবা এইটো আই ভি চিৰ কথা কৈছে মানে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ কথা কৈছে এতিয়া চাবা ইয়াত আমি টাউন প্লেনিংটো চাব লাগিব যিটো আমাৰ চিভিলাইজেশ্যন আছিলে তোমালোকক মই এবাৰ দেখাই দিওঁ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনটো কেনেকুৱা আছিলে চাবা ইয়াত চাবা এইটো যিটো ৰেড কালাৰ ইয়াতে এটা মানে শ্বেপ এটা আছে এই গোটেইখিনি তোমাৰ কি হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হয় ঠিক আছে তো আমাৰ ইণ্ডিয়াৰ মেপখন ক'ৰ পৰা গৈছে তুমি যদি চোৱা ৰেড পেনটো লৈ লওঁ এইখিনি তোমাৰ এৰিয়া কি হয় গুজৰাটৰ হয় গুজৰাটৰ পৰা ইয়াত তোমাৰ এনেকৈ আহি ইটো ছাইডৰ পৰা গৈছে এনেকৈ তোমাৰ ইণ্ডিয়াৰ মেপখন ইটো ছাইডে গৈছে ঠিক আছে তো এইটো পাৰ্ট তোমাৰ পাকিস্তান পাৰ্ট হৈ গ'ল আৰু এইটো পাৰ্ট হৈছে তোমাৰ ইণ্ডিয়া ঠিক আছে এতিয়া এইটো চোৱা চাইণ্টিষ্টবিলাকে ইয়াতে এটা লক্ষ্য কৰিলে এই শ্বেপটো এইটো দেখিবলৈ অলপমান মানে যদি মই এনেকৈ কানেক্ট কৰোঁ তিনিটা ডট suppose তেনেকৈ যদি কানেক্ট কৰোঁ মই তিনিটা ডট ওপৰত গ'লোঁ এনেকৈ আহিল তো এইটো শ্বেপটো কেনেকুৱা দেখাত লাগি আছে ট্ৰাইংগল টাইপত লাগি আছে শ্বেপ তোমাৰ কি হৈ গ'ল ট্ৰাইংগল তো এইটো বস্তু এক্সামত সোধে কি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ তোমাৰ এটা পইণ্ট যদি মই ইয়াত লিখি দিওঁ তোমাৰ শ্বেপ কেনেকুৱা তোমাৰ যিটো আমাৰ আই ভি চি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ শ্বেপ দেখাত কেনেকুৱা এইটো তুমি ক'ব পাৰা ট্ৰাইংগল ঠিক আছে তো এইটো এটা পইণ্ট হৈ গ'ল আৰু অলপ আগতে যে তোমালোকক দেখালোঁ যিটো আমাৰ টাইম ফ্ৰেম আছিলে এই টাইম ফ্ৰেমটো নহয় মষ্ট একচেপ্টেড হয় ঠিক আছে যিহেতু কাৰ্বন ডেটিঙত এইটো পোৱা গৈছিলে তো তুমি সদায় এইটো মুখস্থ কৰি ল'বা যদি সোধে এক্সামত মষ্ট একচেপ্টেড টাইম পিৰিয়ড কোনটো হয় অপশ্যনত যদি 2500 পৰা 1750 দিয়ে তেতিয়াহ'লে তুমি এইটো টিক মাৰ্ক কৰিব লাগিব তো ইয়াত মই মষ্ট একচেপ্টেড বুলি লিখি দিছোঁ এতিয়া চাওঁ আমাৰ মষ্ট কনচেনট্ৰেশ্যন প্লেচ মষ্ট কনচেনট্ৰেশ্যন মানে জানানে কি হয় এনেকুৱা এটা জেগা য'ত মানে ধৰি লোৱা ডেন্স মানে ছাইটছবোৰ যিমানবোৰ পাইছে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ সেই গোটেই ছাইটছবোৰ মানে থোপা থোপকৈ মানে আছে মানে ওচৰে পাজৰে আছে মষ্ট কনচেনট্ৰেটেড বুলি লিখি দিলোঁ মষ্ট কনচেনট্ৰেটেড প্লেচ তুমি কি ক'ব পাৰা এইখিনি জেগাত এইটো তোমাৰ চোৱা ৰিভাৰটো চাবা ইয়াত এই ৰিভাৰটো মষ্ট ইম্পৰ্টেণ্ট
এইটো যিটো আমাৰ ইণ্ডাছ ৰিভাৰ, এই ইণ্ডাছ ৰিভাৰৰ ওচৰে পাজৰে তোমাৰ থোপাথোপকৈ গোটেই ছাইটছবোৰ আছিলে। এতিয়া চাবা তোমালোকে ন'টিচ কৰিছে চাগে যিমানবোৰ মই চিভিলাইজেশ্যন দেখাইছোঁ, সেই চিভিলাইজেশ্যনবোৰ প্ৰতিটো চিভিলাইজেশ্যন ক'ত আছিলে, যিকোনো এখন ৰিভাৰৰ ওচৰত আছিলে। ঠিক আছে, তো এইটো চোৱা, এখন চেনাব ৰিভাৰ আহি আছে, এখন ঝেলম ৰিভাৰ আহি আছে, এই গোটেইবোৰ ক'ত লগ হ'ব এটা টাইমত, তোমাৰ ইণ্ডাছ ৰিভাৰত লগ হ'ব। এনেকৈ ৰাবি ৰিভাৰ আহি আছে, এখন হৈছে ৰাবি, এনেকৈ ৰাবি গৈ আছে, এইটো বিয়াছ ৰিভাৰ গৈ আছে, সুতলেজ ৰিভাৰ এনেকুৱা গৈ আছে। ইয়াক গোটেইখিনি কি কয় জানে, পঞ্চ ৰিভাৰ বুলি কয়, কাৰণ ইয়াত 5খন ৰিভাৰ একেলগে লগ হৈছে। ঠিক আছে, তো ইয়াত ক'ত লগ হৈছে সেইখিনিও ইম্পৰ্টেণ্ট। এইবোৰ তোমালোকক মই চব জিঅ'গ্ৰাফী ক্লাছত শিকাই দিম, কি য'ত আমি 5খন ৰিভাৰ লগ হৈছে সেই ৰিভাৰ মানে প্লেচটোৰ নাম কি, এইবোৰ চব জিঅ'গ্ৰাফী হয় এইখিনি কথা। তো ইয়াত খালি তুমি এইটো বুজি ল'বা, মষ্ট কনচেনট্ৰেটেড প্লেচ যিটো হয় এইটো ইণ্ডাছ ৰিভাৰ। তুমি ইয়াত কি কৰিবা, এনচাৰটো নিয়াৰ ইণ্ডাছ ৰিভাৰ। এইটো হৈ গ'ল। নেক্সট চাবা পইণ্ট, তাৰপিছত চাবা লাৰ্জেষ্ট নাম্বাৰ অফ IVC চাইটছ। এতিয়া মষ্ট কনচেনট্ৰেটেড প্লেচ চালোঁ, এতিয়া লাৰ্জেষ্ট নাম্বাৰ মানে এনেকুৱা ছাইট লাগে য'ত নেকি লাৰ্জেষ্ট নাম্বাৰ আছে, একদম বেছিকৈ আছে ইণ্ডাছ ভেলী ছাইটছসমূহ। তো এইটো ক'ত হ'ব জানেনে, আমাৰ ইণ্ডিয়াৰ যিটো হাৰিয়ানাত তোমাৰ ক'ত আছে চবতকৈ বেছি আছে। এইখন হৈছে তোমাৰ হাৰিয়ানা, এইখিনি হাৰিয়ানাত আছে। তো ইয়াতে মেক্সিমাম আমি কি পাইছোঁ, ইণ্ডাছ ভেলী ছাইটছ পাইছোঁ এই হাৰিয়ানাত। এইটো মেক্সিমাম ছাইটছ। এতিয়া চাবা, তো ইয়াৰ এনচাৰটো কি হ'ব, লাৰ্জেষ্ট নাম্বাৰ অফ IVC, ইয়াত IVC ছাইটছ বুলি হ'ব লাগিছিল। লাৰ্জেষ্ট নাম্বাৰ অফ IVC ছাইটছ ক'ত পাইছে তোমাৰ, হাৰিয়ানাত। আৰু চাবা ফাৰ্ষ্ট ডিস্কভাৰ প্লেচ, মানে প্ৰথম কোনখন ঠাই IVC পাইছিলে। তো ইয়াক তুমি ক'ব পাৰা ফাৰ্ষ্ট ডিস্কভাৰ প্লেচ, তো ফাৰ্ষ্ট ডিস্কভাৰ প্লেচ তোমাৰ কি হয়, এইটো হাৰাপ্পা হয়। হাৰাপ্পা। এতিয়া চাবা হাৰাপ্পা যেতিয়া ডিস্কভাৰ হৈছিলে তেতিয়া মানে সেইকাৰণে মানে কথাটো এনেকুৱা কি, হাৰাপ্পা যিহেতু ফাৰ্ষ্ট ছাইট হয় ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, সেইকাৰণে গোটেই ইণ্ডাছ ভেলী চিভিলাইজেশ্যনকো আন এটা নামেৰে মানে কোৱা যায়, যাক আমি কওঁ হাৰাপ্পা চিভিলাইজেশ্যন। ঠিক আছে, এইটো ফাৰ্ষ্ট ডিস্কভাৰ হৈছিলে। কিমান চনত ডিস্কভাৰ হৈছিলে এইটো, 1992। কোনে কৰিছিলে জানানে, বহুতে এইটো দয়াৰাম চাহানী বুলি ক'ব, কিন্তু সি নহয়, জন মাৰ্চেলে ডিস্কভাৰ কৰিছিলে। জন মাৰ্চেল। এক্সকাভেটেড বুলি যদি সোধে, মানে খান্দিছিল কোনে, ঠিক আছে, ইয়াত যদি মই লিখোঁ এক্সকাভেটেড মানে খান্দিছিল কোনে, তোমাৰ দয়াৰাম চাহানী। ঠিক আছে, এইটো বুজি পেলাই এতিয়া ফাৰ্ষ্ট যিহেতু এইটো ডিস্কভাৰ হৈছিলে হাৰাপ্পা ছাইট, ইমানখিনি। এতিয়া চাবা IVC পিপলসকলে কি খেলিছিলে, যিবোৰ আমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন পিপল আহিছিলে সিহঁতে এটা গেম খেলিছিলে, আৰু তাৰ নাম হৈছে তোমাৰ চেছ গেমটো সিহঁতে খেলিছিলে। তো এইখিনি পইণ্ট তোমাৰ ইম্পৰ্টেণ্ট হয়। এতিয়া আমি বুজোঁ কি টাউন প্লেনিং কেনেকুৱা আছিলে চাম।
IVC টাউন প্লেনিং। টাউন প্লেনিং মানে জানানে কি হয়? মানে আমি ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিমানবোৰ ছাইটছ পাইছোঁ, আমাৰ ইণ্ডিয়াত হওক বা পাকিস্তান হওক, এই গোটেইবোৰ ছাইটছত মানে কিছুমান বস্তু আমি কমন পাইছোঁ। যেনেকৈ চাবা, গোটেই ছাইটছবোৰত কি আছিলে, অকণমান এনেকৈ ওখকৈ অলপ জেগা আছিলে। ওখকৈ জেগা হৈ পেলাই তোমাৰ এনেকৈ চিধাকৈ গ'ল, পাহাৰৰ নিচিনা অকণমান ওখকৈ আছিলে, ওখকৈ, আৰু এইখিনি এনেকৈ সমতল হৈ আছিলে। ঠিক আছে, এনেকুৱা এইখিনিত এতিয়া চোৱা, যিখিনি জেগা ওখ আছিলে নহয়, তাত এনেকৈ ডাঙৰ ডাঙৰ কিছুমান বিল্ডিং আছিলে। এইটো তোমাৰ মেক্সিমাম ছাইটছবিলাকত এনেকুৱাই আছে ষ্ট্ৰাকচাৰ, এনেকুৱা ডাঙৰ ডাঙৰ বিল্ডিং আছে ধৰি লোৱা। আৰু এই সমতল জেগাখিনিত স্কোৱাৰ চাইজৰ কিছুমান ঘৰ আছিলে। মোৰ ইয়াত আকোতে অলপ হেৰি হৈছে, বাট এইখিনি ৰেক্টেংগুলাৰ বা স্কোৱাৰ বুলি ক'ব পাৰিবা। এনেকুৱা শ্বেপৰ তোমাৰ আছিলে, ঘৰ কিছুমান আছিলে। এনেকুৱা প্ৰতিটো ছাইডছৰে যিখিনি আমাৰ সমতল প্লেচ আছিলে, মানে চাপৰ যিখিনি জেগা, তাত তোমাৰ এনেকুৱা কিছুমান ঘৰ আছিলে ৰেক্টেংগুলাৰ চাইজৰ। আৰু এইবোৰ দুটা ঘৰৰ মাজত পইণ্ট কেনেকুৱা হৈ আছিলে, তোমাৰ 90 ডিগ্ৰী পইণ্টত আছিলে প্ৰপাৰ মানে। আৰু ইয়াৰ পৰা এটা মানে ওখ জেগাখিনিলৈ যাবৰ কাৰণে এটা তোমাৰ মেইন ৰাস্তা আছিলে। এনেকুৱা ইয়াক তুমি ক'ব পাৰা মেইন ৰোড বুলি ক'ব পাৰা। মেইন ৰোড হৈ গ'ল। তো এই যিটো ষ্ট্ৰাকচাৰ তোমালোকে দেখা পাইছা, এনেকুৱা ৰেক্টেংগুলাৰ চাইজৰ ঘৰ, এই ষ্ট্ৰাকচাৰটো তোমালোকৰ কি বুলি কয়, এইটোৰ নাম হৈছে তোমাৰ গ্ৰিড ছিষ্টেম। মানে সিহঁতৰ ঘৰবোৰ কেনেকুৱা ডিজাইনত আছিলে, গ্ৰিড ছিষ্টেমত আছিলে। তোমালোকে যদি গ্ৰাফত অংক কৰিছিলা, তো চাবা তাৰ ঘৰবোৰ কেনেকুৱা থাকে, চাৰিচুকীয়া থাকে চব ফালে। তো সেইটোক তোমাৰ গ্ৰিড বুলি কয় ইংলিছত। ইয়াতে ঠিক কৰি দিওঁ। GRID, গ্ৰিড, এইটো গ্ৰিড ছিষ্টেম বুলি কয়। এতিয়া চাবা এক্সামত কি সুধে জানানে, এই যে ওখকৈ যে জেগা আছে তাৰ নামটো কি বুলি সুধে। তাৰ নামটো আমি কি ক'ব পাৰোঁ, ইয়াত চিটাডেল বুলি কয়। CITADAL। তো ওখকৈ যিটো জেগা আছে তাক সদায় কি কয়, চিটাডেল বুলি কয়। আৰু চিটাডেলত কি আছিলে জানেনে, ইয়াত তোমাৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিংবোৰ থকা বুলি অনুমান কৰে। এডমিনিষ্ট্ৰেটিভ বিল্ডিং বুলি কয়। এডমিনিষ্ট্ৰেটিভ বিল্ডিং। আৰু এইটোক তোমাৰ নামটো কি বুলি কয়, লোৱাৰ টাউন বুলি কয় এইখিনি জেগাত। লোৱাৰ টাউন, এইটো বুজি পালা। তো এই ওখ যে আছে বিল্ডিং, এডমিনিষ্ট্ৰেটিভ বিল্ডিং, তো ইয়াতে কি আছিলে জানানে, সিহঁতৰ শস্যৰ ভঁৰালবোৰ ইয়াতে থৈছিলে। এতিয়া চোৱা, সেইখিনি টাইমতো যিহেতু ইণ্ডাছ ৰিভাৰৰ ওচৰত আছিলে গোটেই চিভিলাইজেশ্যনটো, বানপানী হোৱাৰ চান্সেছ থাকিব পাৰে। তো সেইটো এটা কাৰণ হ'ব পাৰে কি, গোটেই মানে চিটিসমূহ সিহঁতে কি কৰিছিলে, অকণমান ওখকৈ মাটিত সিহঁতে ডাঙৰ ডাঙৰ বিল্ডিং বনাইছিলে। বিল্ডিং মানে ইমান ডাঙৰ নহয়, মানে 2 ষ্ট'ৰ আছিলে। তো ইয়াতে শস্যৰ ভঁৰাল আছিলে, যাতে বাৰিষা কালত শস্যখিনি যাতে নষ্ট নহয়। সেইকাৰণে তোমালোকে যদি শুনিছা গ্ৰেট বাথ এটা তোমাৰ হয়, তোমাৰ ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ এটা ফাইণ্ডিংছ হয়। তো সি ক'ত পাইছিলে জানানে, এই চিটাডেলতে পোৱা গৈছিলে। আৰু এইটো ক'ত পাইছিলে, এইটো তোমালোকৰ মহেঞ্জোদাৰো যিটো ছাইটছ আছিলে তাত পাইছিলে। পিছত মই শিকাম এই গোটেইখিনি, প্ৰতিটো ছাইটছৰ ডিটেইলছবোৰ মই শিকাই গৈ থাকিম। তো এতিয়া চাবা, এই যে ঘৰবিলাক আছিলে, এই ঘৰবিলাকৰ তোমাৰ মেইন দৰ্জাটো সদায় ক'ত আছিলে, এইটো ফালে আছিলে।
মানে চাবা চিটাডেল আৰু লোৱাৰ টাউন এইটো যদি মই হেড চাওঁ মেপত চাওঁ ৱেষ্ট আৰু ইষ্ট এই দুটা মানে দিশত আছিলে ঘৰকেইটা ঠিক আছে ৱেষ্ট আৰু ইষ্ট ছাইডত আছিলে তো মেইন দৰ্জাখন সদায় সিহঁতৰ ক'ত থাকিব ইষ্ট ছাইডে থাকিব এইখিনি মানে এক্সামত এইটো সোধে কুৱেশ্যন কি সিহঁতৰ মেইন দৰ্জাখন যিটো এণ্ট্ৰি কৰা ঘৰৰ যিটো এণ্ট্ৰি কৰা মেইন দৰ্জা সেইটো কোনটো মুখত আছিলে বা এনেকৈও ক'ব পাৰে কি সিহঁতৰ মেইন দৰ্জাখন তোমাৰ মেইন ৰোডৰ ফালে সন্মুখ হৈ আছিল নে নাছিল য়েছ ন' বা তেনেকুৱা সুধিব পাৰে তুমি কি ক'বা এইটো তোমাৰ ৱেষ্ট ছাইডত আছিলে চৰি ইষ্ট ছাইডত আছিলে এইটো বুজিলা এতিয়া চাবা প্ৰতিটো ঘৰত তোমাৰ 2 তালা বিল্ডিং আছিলে সিহঁতৰ ঠিক আছে তো সিহঁতৰ যিটো ঘৰ আছিলে যিটো হোম সিহঁতৰ তোমাৰ 2 ষ্টৰী আছিলে 2 ষ্টৰী ষ্টৰী মানে কি তোমাৰ বিল্ডিং মানে 2 তালা এইটো বুজিলা এতিয়া চাবা প্ৰতিটো ঘৰত সিহঁতৰ কি আছিলে জানানে ভিতৰত সিহঁতৰ কুঁৱা আছিলে এইটো ধৰি লোৱা এজন মানুহৰ ঘৰ হৈ গ'ল মই ইয়াৰ পৰা ৰেক্টেংগুলাৰটো অলপ ডাঙৰকৈ আঁকিছিলোঁ তো এইখিনিতে সিহঁতৰ কুঁৱা আছিলে এই কুঁৱাটোৰ পৰা তোমাৰ এইখিনি চাপ'জ সিহঁতৰ বাথৰুম হৈ গ'ল এই বাথৰুমৰ পৰা যিখিনি লেতেৰা পানী আহিব প্ৰপাৰ সিহঁতে জানিছিলে এনেকুৱা নলা বনাইছিলে প্ৰপাৰ নলা বনাইছিলে গোটেই লেতেৰা পানীবোৰ সিহঁতে ড্ৰেইন কৰা ছিষ্টেমটো বনাইছিলে তো এইটো চাই পেলাই সিহঁতক কি কয় জানানে এডভান্স মানে ৱাটাৰ মেনেজমেণ্ট ছিষ্টেম বা এডভান্স ড্ৰেইন মেনেজমেণ্ট ছিষ্টেম বুলি ক'ব পাৰি সেইকাৰণে ইহঁতক কি কোৱা যায় IVCক আৰু এটাও মানে নামেৰে জনা যায় আৰ্বান চিটি বুলি কোৱা যায় URBAN আৰ্বান চিটি ইমানখিনিলৈ বুজি পাইছা ঠিক আছে তো আজিৰ ক্লাছটো ইমানতে সামৰোঁ তোমালোকে এইখিনি প্ৰপাৰ নোটছ বনাই ল'বা আৰু মেইনলি যিটো মই টাউন প্লেনিং শিকাইছোঁ সেইটো চাবা আৰু ইয়াৰ যিখিনি হেণ্ড ৰিটেন নোটছ হয় সেইটো মই টেলিগ্ৰাম চেনেলত দি দিম তো আজিৰ ক্লাছটো মই ইমানতে সামৰিছোঁ থেংক ইউ